আজি প্ৰথম প্ৰশ্নটো হৈছে অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰ এনচাৰ হৈছে ভাস্কৰ বৰ্মন। আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1873 চনত। 3 নম্বৰ কুৱেশ্যনটো হৈছে আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হৈছে 1681 চনৰ ইটাখুলি নামৰ ঠাইত। অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে মহম্মদ ইবন বখতিয়া। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? 1206 চনত। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ এনচাৰটো হৈছে বীৰপাল। যদিহে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।